ভিউয়ার্স মই এটলান্টা মুজে এটলান্টা সোৱাললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো ওয়েলকাম এন্ড ওয়েলকাম বেক টু এটলান্টা সোৱাল কি খবৰ সকলোৰে ময়ো ভালে আছো বহুত দিনৰ মূৰত আপোনালোকৰ ওচৰত আহিছে এটা ভিডিঅ' লৈ কমপ্লিট দুমাহ হৈ গ'ল একো ভিডিঅ' দিব পৰা নাই আৰু দুমাহৰ মূৰত মই আপোনালোকৰ ওচৰলৈ আহিছো বহুত বেছি ব্যস্ত হৈ পৰিছো আপোনালোকক হেয়াও শেয়াৰ কৰিব পৰা নাই যদি ইনষ্টা ফেসবুকত মোক ফলো কৰি থৈছে তেনেহলে আপোনালোকে দেখিছে চাগে নতুনকে আমি আৰু এটা ক্লাউড কিচেন ষ্টাৰ্ট কৰিছো ঘৰৰ পৰাই আৰু মই তাতে পুৰা ব্যস্ত এটা অলৰেডি আগৰ পৰা ভাইটি আছে আৰু অসমীয়া থালি সকলোৱে কৈ থাকে আমাৰ হাতৰ খাবলৈ মন যায় হেতু কাৰণে আমি ঘৰৰ পৰা অসমীয়া থালি ষ্টাৰ্ট কৰিছো যিখিনি আমি ঘৰত খাও যেনেকৈ আমি ঘৰত খাও আমি তেনেকৈ খুৱাবৰ কাৰণে চেষ্টা কৰো আমি যেনেকৈ আপোনালোকক বনাই দেখাও তেনেকৈ দিবলৈ কাৰণে চেষ্টা কৰিছো আৰু আজি মোৰ ৰেষ্ট আজি ৰেষ্ট মানে কেনেকৈ ৰেষ্ট আজি হ'ল পিৰিয়ডৰ মোৰ সেকেন্ড ডে হেতু কাৰণে ৰেষ্ট গা ধুই উঠিয়ে মুখত যিখিনি লগাওঁ একফালপা লগাই গৈছোঁ টোনাৰ ময়শ্চাৰাইজাৰ এই সকলোখিনি চিৰাম আৰু মুখখনৰ অৱস্থা দেখিছেনে গোটেই পিম্পল উঠি অৱস্থা নাই মানে এনি টাইম পাকঘৰত সোমাই থকা গেছৰ মুখৰ আগত একদম অইল জমা হয় এই অৱস্থা জীৱনতো মই এনেকৈ পিম্পল উঠি পোৱা নাই ফাৰ্ষ্ট টাইম উঠিছে কিন্তু এতিয়া উপায় নাই যিমান চিৰাম সানিলেও ভাল হয় আকৌ পাকঘৰত যাওঁ একে অৱস্থা হৈছেগৈ গা চা ধুনীয়াকৈ ধুই মেলি ফ্ৰেছ হৈ আহিলোঁ আৰু ব্ৰেকফাষ্ট কৰিবলৈ এয়া বানানা শ্বেক লৈছোঁ আজি হ'ল মোৰ পিৰিয়ডছৰ সেকেন্ড ডে আৰু ইমান বেছি ক্ৰেম আহে নহয় এইটো কাৰণে ব্ৰেকফাষ্টত বোলো বানানা শ্বেকে খাওঁ কাৰণ কল খালে ক্ৰেম্পৰ কাৰণে বহুত বেছি ভাল মুড চুইংছৰ কাৰণেও ভাল নহ'লে মোৰ বিষত অৱস্থা বেয়া হৈ যায় মানে তো বানানা শ্বেক এগিলাছে বনাই লৈছোঁ ব্ৰেকফাষ্ট হৈ যাব আৰু লগতে মোক সৰুৰে পৰাই মায়ে কেতিয়াও শিকোৱা নাই মানিবৰ কাৰণে মই বেলেগকৈ থাকিবলগীয়া কেতিয়াও নহয় পিৰিয়ডছ হ'লে কিন্তু এটা বস্তু ষ্ট্ৰিক্ট যে পিৰিয়ডছৰ টাইমখিনিত শুই উঠিয়ে ফাৰ্ষ্ট গা ধুব লাগিব ভালছে তাৰ পিছতে সব বস্তু চুব পাৰিম দিনটোলৈ একো বেলেগ প্ৰব্লেম নাই খালি গাটো ধুব লাগিব সেইটো একদম নিয়ম তো শুই উঠিয়ে মই ফাৰ্ষ্ট গাটো ধুই ল'লোঁ ইমান ভোক লাগি আছে ফাৰ্ষ্টতে খাই লওঁ ৰ'ব তাৰপিছত কথা পাতি থাকিম আৰু পিৰিয়ডছ আহি থাকিলে মোৰ বেছি কিবা ভোক লাগে আৰু ক্ৰেভিং ইমান আহি থাকে মিঠা ক্ৰেভিং নহয় এতিয়া আপোনালোকৰ লগত ইম্পৰ্টেণ্ট কথা এটা শ্বেয়াৰ কৰোঁ যেতিয়াই মই আপোনালোকৰ লগত পিৰিয়ড হাইজিন প্ৰডাক্টছবোৰ শ্বেয়াৰ কৰোঁ আপোনালোকে খুব ভাল পায় সেইকাৰণে তেনেকুৱা এটা দৰকাৰী বস্তু শ্বেয়াৰ কৰোঁ এতিয়া মই গা ধুই আহি পেড লগাইছোঁ আৰু এইকেইদিন মই পেডে ইউজ কৰিছোঁ যিহেতু মোৰ বাহিৰত একো যাবলগীয়া নাই বাহিৰত গ'লে কাপ চাপ ইউজ কৰোঁ কাপ নহ'বা পেণ্টি কিন্তু ঘৰত থাকিলে মই পেডে ইউজ কৰোঁ আৰু বহুতে পেড বেছি প্ৰিফাৰ কৰে মোক শ্বেয়াৰ কৰা মতে দেই কাৰণ এইটো বিষয়ে মই যেতিয়া শ্বেয়াৰ কৰোঁ তেতিয়া বহুতে সুধি থাকে তো পেড বেছি প্ৰিফাৰ কৰে তো মই আপোনালোকৰ লগত এনেকুৱা এটা পেড শ্বেয়াৰ কৰিব ওলাইছোঁ যিটোত আপোনালোকে বহুত বেছি কমফৰ্টেবল হ'ব আৰু মোৰ এইকেইদিন যিহেতু ৱৰ্কলোড বহুত বেছি বাঢ়িছে বহুত বেছি কাম দিনটো দৌৰা ধপৰা হৈ থাকে একদম ৰখিবৰ কাৰণেও টাইম নাপাওঁ আৰু এনেকুৱাত ৰাতি খোৱাটো আৰামৰ হ'ব লাগে কাৰণ ৰাতি যদি মোৰ টোপনি ক্ষতি হয় তেতিয়া পিছদিনাখন আৰু বেছি গা বেয়া লাগে যদি মই আৰামত শুব পাৰোঁ পিছদিনাখন আৰু বেছি ফ্ৰেছ লাগে আৰু কাম কৰিবৰ কাৰণে ধুনীয়াকৈ দিনটোৰ কাৰণে মই এনাৰ্জেটিক ফিল কৰি থাকোঁ আৰু এই পিৰিয়ডছৰ কেইদিন মানে মোৰ এনেকুৱা ফিল হৈ থাকে মোক যিহেতু বহুত বেছি ব্লিডিং হয় পেড লগালেও লেতেৰা হয় লিকেজ হয় আৰু পেডটো বাৰে বাৰে উঠি চেঞ্জ কৰি থাকিব লাগে সেইটো কাৰণে মই এনেকুৱা এটা পেড ইউজ কৰোঁ যিটো লগালে ৰাতিপুৱালৈকে কোনো চেঞ্জ হোৱাৰ টেনশ্যন নাথাকে লিকেজ নহয় আৰু আনকমফৰ্টেবল ফিল নহয় এইটো এভাৰটিনৰ ৰিলেক্স আল্ট্ৰা নাইট পেডছ এইটোকে মই ইউজ কৰোঁ এই ৰিলেক্স নাইট পেডটো লগালে মই একদম আৰামত শুব পাৰোঁ কোনো টেনশ্যন নহয় মানে লিকেজৰ টেনশ্যন নহয় কমফৰ্টেবল হয় উলিয়াই দেখাইছোঁ ৰ'ব এইটো হ'ল পেড 3x ফাষ্টাৰ এবজৰ্বশ্যন আছে সোনকালে এবজৰ্ব কৰি লয় মানে তিতি নাথাকে ড্ৰাই হৈ যায় সোনকালে এইটোৱে হৈছে এভাৰটিনৰ ৰিলেক্স নাইটছ আল্ট্ৰা চেনিটেৰী পেডছ ইয়াত 40টা XXL
পেড আছে, ডাবল ফ্লেপ প্ৰটেকশ্যন আছে, আল্ট্ৰা থিন পেডছ হয় আৰু 3x ফাষ্টাৰ এবজৰ্পশ্যন আছে, কটনী ছফ্ট হয়, হেভি ফ্ল'ৰ কাৰণে বনোৱা হৈছে আৰু এই পেডকেইটা বেলেগ পেডতকৈ অকণমান বেলেগ কাৰণ ইয়াৰ টপ লেয়াৰটো হাইব্ৰিড টপ শ্বীট দি বনোৱা হৈছে। দুটা টপ শ্বীটৰ কম্বিনেশ্যন, ছফ্ট টপ শ্বীট আৰু ড্ৰাই টপ শ্বীট একেলগে মিলাই পেলাই বনাইছে। মই আপোনালোকক খুলি দেখাইছোঁ, দুইফালেই উইংছ আছে, আগফালে পিছফালে, যাতে পিছফালে লিকেজ হ'ব নিদিয়ে। অলপ কালাৰ এনেকৈ লগাই দেখাইছোঁ, লগ ড্ৰাই হৈ গৈছে দেখিছেনে। মই টিচু এখন দি আপোনালোকক মোহাৰি লগাই দেখাম। এইফালে টিচুখনতো নাই লগা। এই পেডছকেইটাত ছানফ্লাৱাৰ আৰু নিম আছে, তাৰ কাৰণে কোনো বেয়া অৰ্ডাৰ নাহে আৰু লগতে বেয়া বেক্টেৰিয়াও নাহে, কোনো ইনফেকশ্যন হোৱাৰ চান্সে নাথাকে। এক্সট্ৰা লং হোৱাইট পেডছ হয়, তাৰ কাৰণে আমাৰ পেণ্টিটো নহ'বা কাপোৰ কেতিয়াও লেতেৰা নহয়। ইনোভেটিভ টপ লেয়াৰ হয়, একদম স্কিনত লাগি থকা চব কিন্তু ড্ৰাই হৈ যায় সোনকালে। এইটো লগাই আপোনালোকে আৰামত গোটেই ৰাতিটো বাগৰি শুব পাৰিব, কোনো টেনশ্যন নাথাকে। লগতে দিনটোৰ কাৰণে ওলাই যাব পাৰিব আৰামত, কোনো লিকেজ নহয়। স্কুল কলেজ অফিচ সকলোলৈকে আৰামত যাব পাৰিব, নহ'লে ট্ৰেভেলিঙো কৰিব পাৰিব ধুনীয়াকৈ। বহুত বেছি কমফৰ্টেবল হয়। মই লিংক আপোনালোকক দি থ'ম, কমেণ্টত দি থ'ম, তাতে গৈ পেলাই আপোনালোকে কিনি ল'ব পাৰিব। বাৰে প্ৰতি মোক পেডৰ কথা সুধি থাকে কাৰণে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু আপোনালোকে মোক সুধিব পাৰে, আৰু বেলেগ যদি কিবা আপোনালোকৰ দৰকাৰ হয় তেতিয়াহ'লেও সেইখিনি বস্তু সুধিব পাৰে, তেতিয়া মই আপোনালোকক শ্বেয়াৰ কৰি দিম। আজিলৈ আহোঁ, বাই বাই। পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে।